নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ মই পংকজ ৰবি ইতিমধ্যে আমি ডিসকাস কৰি আছোঁ ইলেক্ট্ৰিক পটেনশিয়েল এণ্ড কেপাচিটেন্স চেপ্টাৰ 2 কেপাচিটেন্স পাৰ্ট 2 ওপৰত আজি আমি ডিসকাস কৰিম কেপাচিটেন্স অফ এ সিলিন্ড্ৰিকেল কেপাচিটৰ ইয়াৰ আগৰ ভিডিঅ'তে আমি ইতিমধ্যে ডিসকাস কৰিছিলোঁ কেপাচিটেন্স অফ এ আইসোলেটেড স্ফেৰিকেল কণ্ডাক্টৰ এণ্ড কেপাচিটেন্স স্ফেৰিকেল কেপাচিটেন্স অফ স্ফেৰিকেল कैपेसिटर सो जी कल आगर भिडिओ चुना ना चाई लबा आज भिडिओ डिस्क्रिप्शन मैं लिंक दी रखी सो आम आज डिसकस करें कैपेसिटेंस अफ ए सिलिंड्रिकल कैपेसिटर सो आम कि एट सिलिंड्रिकल कैपेसिटर कन्सिडर करूँ व्हिच इज कन्सिस्ट अफ आम कि सिलिंड्रिकल कैपेसिटर कन्सिडर कर जी कन्सिस्ट अफ टू सिलिंड्रिकल सेल्स आम हेतु कि दुटा सिलिंड्रिकल सेल दी कन्सिस्ट होइसे जार नेকি लेंथ की कन्सिडर কৰিছো আমি L ঠিক আছে এতিয়া আমাৰ সেন্টাৰটো যদি এটো হয় তোমাৰ এক্সিস ডাল কনসিডাৰ কৰো থ্ৰু সেন্টাৰ এই ৰেডিয়াসটো আমি আৰু এটা ৰেডিয়াস এইটো কাৰণে কি এইটো ৰেডিয়াস হয় এটা সাপোজ দিস ওয়ান সো আমি কি কৈছো আমাৰ হৰু ভিতৰৰ যোনটো চিন্তা আমি সাপোজ কনসিডাৰ কৰিছো A আৰু বাহিৰটো কনসিডাৰ কৰিছো B আৰু A যোনটো সিলিন্ড্ৰিকেল সেল আমি কনসিডাৰ কৰিছো তাৰ ৰেডিয়াসটো আমাৰ সাপোজ দিস ওয়ান এজ কনসিডাৰ কৰিছো A আৰু যোনটো ভিতৰ সেন্টাৰ অফ এক্সিসৰ পৰা B যোনটো সিলিন্ড্রিকেল সেল কনসিডার কৰিছো তাৰ কাৰণে ৰেডিয়াসটো আমি কনসিডাৰ কৰিছো সাপোজ কি B ঠিক আছে আৰু লেংথ অফ দা সিলিন্ডাৰ আমি কি কনসিডাৰ কৰিছো L আৰু এই যোনটো বাহিৰৰ সিলিন্ড্রিকেল সেল আছে তাক আমি কি কৰিছো গ্ৰাউণ্ডৰ লগত কানেক্ট কৰি ৰাখিছো ঠিক আছে এটা কি কইলো এ সিলিন্ড্রিকেল ক্যাপাসিটৰ consisting of two cylindrical cells of radius A and V and of length what L এটা কি কৈছো আমি কি কম when positive q charge is given to the inner surface of A আমি এটা কি কৰো আমি এই যোনটো A cylindrical cell কনসিডাৰ কৰিছো তাৰ ওপৰত আমি কি কনসিডাৰ কৰো positive charge কনসিডাৰ কৰিছো লাইক দিস ঠিক আছে তেলে ই আমি কি হ'ব ইনডিউস চাৰ্জ জেনাৰেট কৰিব হট দিস ওয়ান লাইক দিস হয়নে ই আমি কি ইনডিউস চাৰ্জ জেনাৰেট কৰিব আমি অলৰেডি আগৰ ভিডিওটো অলৰেডি পাই আইছো আমি কি কলো simply when a plus q charge is given in the inner surface of A minus q charge is what induced in the inner surface of what B and plus q on what this outer surface of B ইয়াতো আমি কি এই চাৰ্জৰ কাৰণে ইয়াতো প্লাস পালো হয়নে তেনেকৈ ইয়াতো কি কম মাইনাস এফ ইংলিছ এফালে কি প্লাস পাম ইয়াত প্লাস পাম প্লাস ঠিক আছে কিন্তু এই যোনটো সিলিন্ড্রিকেল সেল B আমি কনসিডাৰ কৰিছো তাক আমি কি কৈছো গ্ৰাউণ্ডৰ লগত কানেক্ট কৰিছো গতিকে এই বাহিৰত থকা যোনটো প্লাস আছিল হেখিনি কি হ'ব গ্ৰাউণ্ডৰ ফালে কি হ'ব টানি ল'ব ঠিক আছে আমাৰ যিবোৰ পজিটিভ চাৰ্জ B সিলিন্ড্রিকেল সেলটো বাহিৰৰ ফালে আছিল হেখিনি কি হ'ব গ্ৰাউণ্ডৰ ফালে টানি লৈ গুচি যাব এটা আমি যদি ক্যাপাসিটেন্স কনসিডাৰ কৰো ক্যাপাসিটেন্স অফ দা দিস সিলিন্ড্রিকেল ক্যাপাসিটৰ আমাৰ কনসিডাৰ কৰো কি আছে ডেফিনিশন C = what Q/V ঠিক আছে এতিয়া এই যোনটো আমি সিলিন্ড্রিকেল ক্যাপাসিটৰ কনসিডাৰ কৰিছো সাপোজ ল্যামডা ইজ দা চাৰ্জ পাৰ ইউনিট লেংথ আমি কি কনসিডাৰ কৰিছো ল্যামডা ইজ দা চাৰ্জ পাৰ ইউনিট লেংথ যদি এই ক্ষেত্ৰত আমি কনসিডাৰ কৰো অলৰেডি ল্যামডা কি আছিল লিনিয়াৰ চাৰ্জ ডেন্সিটি আমি অলৰেডি এটা ডেফিনিশন পাইছো ল্যামডা = কি Q/L হয়নে সো ইয়াৰ ক্ষেত্ৰত যদি আমি কনসিডাৰ কৰো Q = কি লিখিব পাৰো ল্যামডা * L সো তেলা আমাৰ গসিয়ান সাৰফেসটো কাৰণে আমি যদি চাৰ্জ কনসিডাৰ কৰো কিমান হ'ব সিম্পলি Q = lambda L ঠিক আছে সো যদি আমি কি পালো Q = lambda L পালো কি হ'ব পাইছো সিম্পলি lambda = Q/L ৰ পৰা হয়নে এতিয়া কি কৰিছো তো ফ্লাক্স যদি আমি কনসিডাৰ কৰো যে ফ্লাক্স ইলেক্ট্ৰিক্যাল ফ্লাক্স অফ দিস সিস্টেম ইজ গিভেন বাই কি phi = কি আছিল ক্লোজ ইন্টিগ্ৰেশন অফ E.ds হয়নে আৰু কি আছিল ক্লোজ ইন্টিগ্ৰেশন অফ E.ds cos of theta হয়নে এতিয়া আমি এই ইলেক্ট্ৰিক ফিল্ড আৰু ds ৰ ডাইৰেকশন আমি অলৰেডি সিলিন্ডাৰ ক্ষেত্ৰত কনসিডাৰ কৰিছো আমাৰ কি হ'ব দে আৰ ইন দা হোৱাট সেম ডাইৰেকশন ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন আৰু cos of theta ডাইৰেকশন কি আছিল আমাৰ সেম ডাইৰেকশন দ্যাট ইজ কি আছিল
এইটো ডাইৰেকশ্যনত ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন আছে আৰু যোনটো আমি যেটো কিউ চাৰ্জ কনসিডাৰ কৰিছো হেতু কি হয় একেটা ডাইৰেকশ্যনত সো তেনে মানে এংগলটো কি হ'ব 0 সো কি হ'ব ই ডি এস cos of what 0 হয়নে সো cos 0 হলে সিম্পলি কি লিখিব পাৰিম ক্লোজ ইন্টিগ্ৰেশন অফ কি লিখিব পাৰিম ই ডি এস or e is what at every point on the surface same হোৱাৰ কাৰণে আমি কি কনস্ট্যান্ট সো কি লিখিব পাৰিম ds সো সিলিন্ডাৰ ক্ষেত্ৰত যদি আমি টোটাল সারফেস এৰিয়া কনসিডাৰ কৰো কি হ'ব twice pi r into length of the cylinder কিমান l so কি পালো so phi is equal to কি পালো simply this one e into twice pi rl এটা আমি according to যদি গস ল কনসিডার কৰো কি পাইছিলো গস ল সো according to gauss theorem কি পাইছিলো phi is equal to simply কি আছিল 1 by epsilon times of what q হয়নে এটা যদি মই q value to in terms of ইয়াৰ পৰা পুট কৰি দিও কি হ'ব lambda L by what epsilon naught this is what phi suppose this is equation ki ably 2 I got equation 1 into 2 it phi is equal to 2 phi is equal to 2 so from 1 and 2 jodi ami consider karu from 1 and 2 ki likhibo parim je e into twice pi rl is equal to what lambda L by what epsilon naught likhibo parim ne so he khetot e is equal to ki likhibo parim lambda L kat khai gusi gol so ki hobo twice pi epsilon naught r hone ঠিক আছে সো দিস ইজ আওয়ার টোটাল ইলেকট্রিক ফিল্ড ফর দ্য সিলিন্ডার ঠিক আছে কিন্তু আমাক কি লাগে আমি কি ক্যাপাসিটেন্স হবে ক্যাপাসিটেন্স উলিয়াব লাগে সো আমি তার কারণে কি লাগিব পটেনশিয়াল লাগিব সো দেয়ারফর পটেনশিয়াল ডিফারেন্স বিটুইন দ্য সিলিন্ডার এ এন্ড বি কি হবে সিম্পলি বি ইজ ইকুয়াল টু ইন্টিগ্রেশন অফ এ টু বি আমার রেডিয়াস কি আছিল ভিতর টু এ সিলিন্ডার কারণে এ বাহিৰৰ সিলিন্ডাৰটো কাৰণে ৰেডিয়াস কি বি সো a to b e dot dr আমি কনসিডাৰ কৰিছো সো ডিসটেন্সটো ঠিক আছে সো এতিয়া যদি আমি পটেনশিয়াল কনসিডাৰ কৰিম ই ভ্যালুটো অলৰেডি কি হয় জাস্ট ক্যালকুলেট কৰিছো কি lambda by twice pi epsilon naught কি r into কি dr হয়নে সো lambda is what constant twice pi epsilon is what constant so কি দেব ইন্টিগ্রেশন অফ a to b কি 1 by r dr হনে কি হল সিম্পলি 1 by r dr সো কি পলো সিম্পলি 1 by r dr এতিয়া কি বসৱা যদি আমি ইন্টিগ্রেশন কৰো ই এনেকে থাকিব তো lambda by twice pi epsilon ইন্টিগ্রেশন অফ 1 by r কি আসলে log of r সো লিমিট যদি পুট কৰো তলত লোৱাৰ লিমিট এটো কি আপাৰ লিমিট সো ফার্স্ট আপাৰ লিমিট মাইনাস লোৱাৰ লিমিট সো কি হ'ব lambda by twice pi epsilon naught log of b minus কি log of a হয়নে সো আমি তাক কি লিখিব পাৰো log of b minus log of a কি লিখিব পাৰো log of b by a ঠিক আছে সো আমি কি বললো দিস ইজ পটেনশিয়াল কিন্তু আমাক লাগে কি ক্যাপাসিটেন্স সো ক্যাপাসিটেন্স কি হবে c is equal to simply কি আসলে q by v সো q already lambda l v already কি হবে lambda by twice pi epsilon naught log of কি e to the base b by a lambda কাট খাই গল twice pi epsilon কো উপর গৈ যাব সো কি পাম twice pi epsilon naught l that divided by what log of b by a to the base e এটা যদি আমি a to the base e যোনটো ভ্যালু আছে ক্যাপাসিটেন্সৰ ইন টার্মস অফ যদি মই 10 বেসলে কনসিডার কৰো এটা কনস্ট্যান্ট আহিব সিম্পলি কি হ'ব twice pi epsilon naught l 2.303 নিউমেৰিকেল কৰিব লাগিব তোমালোক মনত ৰাখিব সেইকাৰণে কৰি দিছো এটো কিন্তু বেস কি হ'ব তেলে সিম্পলি 10 বেস হৈ যাব ঠিক আছে সো ফাইনালি আমি তেলে ক্যাপাসিটেন্সটো কি পালো সিলিন্ডাৰৰ ক্ষেত্ৰত যেতিয়া আমি সিলিন্ডাৰৰ ক্ষেত্ৰত কনসিডাৰ কৰিলো তেতিয়া আমি কি পালো ক্যাপাসিটেন্স ইকুৱেল টু দিস ওয়ান ঠিক আছে সো যদি তোমালোকে স্টেপ বাই স্টেপ চাই গৈছে বস্তুটো বুজি পাইছা বুলি আশা কৰিছো মই একবাৰ ৰিভিজন কৰি দিছো ঠিক আছে ইয়াত কি হৈছিল সিম্পলি দুটা সিলিন্ড্রিক্যাল সেল কনসিডার করলে প্রথমটো রেডিয়াস a সেকেন্ডটো রেডিয়াস b আমি a উপৰত প্লাস q চার্জ আমি ইনডিউস এপ্লাই কৰিছো সো ডিউ টু দ্যাট প্লাস q চার্জ আমি এটো সারফেসত কি হ'ব নেগেটিভলি ইনডিউস চার্জ জেনারেট হ'ব সেই নেগেটিভলি চার্জটো কাৰণে বাহিৰৰ সারফেসত আকৌ কি হ'ব পজিটিভলি চার্জ ইনডিউস হ'ব কিন্তু যোনটো বাহিৰৰ সিলিন্ড্রিক্যাল সেল কনসিডার কৰিছো তাক আমি কি গ্ৰাউন্ড কৰি লিখিছো গতিকে হেজনটো পজিটিভ চার্জ হলে কি হ'ল গ্ৰাউন্ডলৈ গুচি গ'ল ঠিক আছে এতিয়া আমি যদি ফ্লাক্স কনসিডার কৰো ফ্লাক্সৰ ডেফিনিশন অলৰেডি আমি lambda definition relation lambda is equal to this linear charge density this k q by l তাৰ পৰা আমি q is equal to কিমান পালো কোশ্চেন সাপোজ কিমান তেল চাৰ্জ আছে q is equal to lambda l
সো ফ্লাক্সৰ ডেফিনেশ্যন পাইছিলোঁ phi is equal to E dot ds যদি ইলেক্ট্ৰিক ফিল্ড আৰু ds ভেক্টৰ ডাইৰেকশ্যন ইন দ্য সেম ডাইৰেকশ্যন তাহলে এংগল মাজতে কি হয় 0 হয় সো সেই ক্ষেত্ৰত cos 0 হলে কি হয় 1 হয় সো তাৰ পৰা আমি এক্সপ্ৰেছনটো পাইছো কি phi is equal to this one সো গজ ল ইউজ কৰিছো গজ ল ইউজ কৰি পাইছো this one সো দুটা ইকুৱেট কৰি আমি ইলেক্ট্ৰিক ফিল্ডৰ ডেফিনেশ্যন পাইছো কি সিম্পলি this one অলৰেডি আমি এটো ক্যালকুলেট কৰি আহিছো আগতে হয়নে এটা কি হল পটেনশিয়াল যদি ক্যালকুলেট কৰো পটেনশিয়াল ইজ হোৱাট ক্লোজ ইন্টিগ্ৰেশন অফ সিম্পলি আমাৰ কি হ'ব সিলিন্ডাৰ ৰেডিয়াস কি আছিল a পৰা b লে ইয়াৰ পৰা b লে টোটাল তেতিয়া আমি কি পাম পটেনশিয়াল পাম সো পটেনশিয়াল যদি ইন্টিগ্ৰেশন e ডট dr অলৰেডি পাইছো তাৰ পৰা আমি যদি ডেফিনেশ্যন ইউজ কৰো e ভ্যালুটো ইয়াৰ পৰা পুট কৰি দিছো আৰু লাষ্টত কনস্ট্যান্ট টাৰ্ম বাহিৰ কৰি ইন্টিগ্ৰেশন কৰিলে কি আছে 1 বাই r ইন্টিগ্ৰেশন সিম্পলি কি হয় log of r তাত আমি কি আপাৰ লিমিট পুট কৰিছো দেন লোৱাৰ লিমিট সো উই আৰ গেটিং এ পটেনশিয়াল now definition of capacitance q by v q আৰু v value put কৰি পিনে আমি ফাইনাল capacitance কি পাইছো c is equal to twice pi epsilon naught log of e base b by a বা log of 10 base হলে 2.303 times of this one ঠিক আছে সো যদি তোমালোকে ভালদৰে চোৱা বুজি পাবা বুলি আশা কৰিছো সো যদি তোমালোকে বুজি পাইছা আৰু আগৰ ভিডিঅ'টো তোমালোকে চাবলৈ নাপাহৰিবা কাইলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাষতে থকা বেল আইকনটো টাচ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিঅ' তোমালোকে পাই থাকা আৰু নিজৰ যিবোৰ ফ্ৰেণ্ড আছে তোমাৰ নিজৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু তেওঁলোককো সাবস্ক্ৰাইব কৰিবলৈ ক'বা সো আজি ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছো ইউনিক সায়েন্স টিউটৰিয়েলৰ পৰা তোমালোকক ধন্যবাদ জনাইছো